এটা ব্ৰেকিং জনাইছো আৰু দৃশ্যাংশ দেখুৱাইছো নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰিছে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে তেওঁলোকে সভাপতি নতুন হোৱাটো বিচাৰিছে অসমৰ আৰু সেইবাবে অসন্তুষ্টি এক প্ৰকাৰ ব্যক্ত কৰিছে পুঞ্জিকা সংযুক্ত হৈছো বিৰুৎপল হেঞ্চৰ হৈতে বিৰুৎপল যেহেতু আপ অসমত এক প্ৰকাৰ যেন বিভাজনৰ ৰাজনীতি আৰম্ভ হৈছে কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ কৰিছে জিলা পৰ্যায়ৰ নেতা কৰ্মীসকলে শতাধিক নেতা কৰ্মীয়ে তাৰ অসন্তুষ্টি ব্যক্ত কৰিছে সবিশেষ তথ্যকে এই মুহূৰ্তত আৰম্ভণিতে জানি ল'ব বিচাৰিছো বিৰুৎপল প্ৰথম কথা পাৰ্থ লোকসভা নিৰ্বাচনৰ পিছৰ পৰাই আপুনি যদি চাই যে আপ অসমৰ ভিতৰচোৱাত এটা বিভাজনৰ ৰাজনীতি সৃষ্টি হৈ আছে ৰাজ্যৰ ভিন্ন প্ৰান্তত যিসমূহ জিলা পৰ্যায়ৰ নেতৃবৃন্দ আছে সেই নেতৃবৃন্দই বিভিন্ন সময়ত আচলতে আপ অসমৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ বিৰুদ্ধে খুব উজাৰি আছিল বিশেষকৈ মূলতঃ আপুনি যদি চাই যিসকল জিলা পৰ্যায়ৰ নেতৃবৃন্দ আছে তেওঁলোকে যিগৰাকী তেতিয়াৰ সভাপতি এতিয়াৰ প্ৰাক্তন সভাপতি ডাক্তৰ ভৱেন চৌধুৰীৰ বিৰুদ্ধে খুব উজাৰি আছিল বিভিন্ন কাৰণত আৰু যিহেতু ভৱেন চৌধুৰীৰ কাৰ্যকালো শেষ হ'বলৈ হৈছিল আৰু বিগত বহু বছৰ ধৰি আপ অসমৰ সভাপতিৰ দায়িত্বত ভৱেন চৌধুৰী আছে আৰু ভৱেন চৌধুৰীৰ পৰিৱৰ্তে আপুনি যদি চাই যে যিসকল জিলা পৰ্যায়ৰ সভাপতি সম্পাদকে আদি কৰি তৃণমূল পৰ্যায়ৰ যিসকল ঠাই ঠাই কৰ্মী আছে আপ অসমৰ তেওঁলোকে বিচাৰিছিল নতুনত্বৰ দায়িত্ব তেওঁলোকে বিচাৰিছিল নতুন সভাপতি তেওঁলোকে আশা কৰিছিল কিন্তু শেহতীয়াকৈ আচলতে আপুনি যদি চাই যে আপ অসমত নতুন সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হোৱা নাই আৰু যিগৰাকী সভাপতি আছিল ভৱেন চৌধুৰী প্ৰাক্তন সভাপতি যেহেতু এতিয়া হল তেওঁ কাৰ্যকাল উকলি গৈছে আৰু তাৰ পিছত এখন ৰাজ্যিক কমিটি গঠন কৰিছিল জিলা পৰ্যায়ৰ কমিটিসকলে আৰু ৰাজ্যিক পৰিষদ গঠন কৰি তেওঁলোকে কেইবাটাও সিদ্ধান্তত উপনীত হৈছিল আৰু শেহতীয়াকৈ এখন যোৱা কিছুদিন পূৰ্বে 21 জুলাই তাৰিখে গুৱাহাটীত এখন বৈঠকত মিলিত হৈছিল জিলা পৰ্যায়ৰ নেতৃবৃন্দ আৰু জিলা পৰ্যায়ৰ নেতৃবৃন্দ মিলিত হৈ আজিৰ দিনটোত আপ অসমৰ যিগৰাকী তত্ত্বাৱধায়ক আছে নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজেশ শৰ্মা দিল্লীৰ পৰা তেওঁৰ লগত আলোচনা কৰা হৈছিল তাৰ সমান্তৰালকৈ প্ৰাক্তন সভাপতি ভৱেন চৌধুৰীৰ সৈতে আলোচনা কৰা হৈছিল আলোচনাত এটা কথা স্পষ্ট হৈছে বা আলোচনাত এটা কথা তেওঁলোকে আলোচনা কৰিছিল যে আজিৰ দিনটোত অন্ততঃ 28 তাৰিখৰ দিনটোত দেওবাৰ দিনটোত আপ অসমত কাৰ্যালয়ত এখন সাধাৰণ সভা অনুষ্ঠিত হ'ব আৰু এই সাধাৰণ সভাতেই যি আপ অসমৰ দায়িত্ব ল'ব ৰাজ্যিক কমিটিয়ে সেই দায়িত্বভাৰ অৰ্পণ কৰা হ'ব নতুনকৈ দায়িত্ব লোৱা লোকসকলক কিন্তু আপ অসমৰ ভৱেন চৌধুৰীৰ ফৈদৰ যিসকল লোক আছিল তেওঁলোক আজি উপস্থিত নাই কিন্তু আন আন জিলাৰ পৰা যিসকল লোক আহিছে তেওঁলোক আজি উপস্থিত হৈছিল আৰু সাধাৰণ সভা হ'ব বুলি তেওঁলোক আহিছিল কিন্তু এতিয়া সাধাৰণ সভা হোৱা নাই আপ অসমৰ মুখ্য যি কাৰ্যালয় আছে গণেশগুৰিত সেই কাৰ্যালয়ত তলা ওলমি আছে আৰু ওপৰলৈ গৈ যিসকল লোক আহিছিল জিলা পৰ্যায়ৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰি আপ অসমৰ কাৰ্যালয়ৰ তলত গণেশগুৰিৰ যি কাৰ্যালয় আছে সেই তলতে চকী পাৰি তেওঁলোকে এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছে আৰু যদি চোৱা যায় যে এটা ৰাজনৈতিক দলৰ বাবে অতি লজ্জাজনক এটা ঘটনা বুলি ক'ব লাগিব কিয়নো দলৰ মুখ্য কাৰ্যালয়ৰ তলত আপ অসমৰ যি মুখ্য কাৰ্যালয় আছে গণেশগুৰি সেই কাৰ্যালয়ৰ তলত আচলতে এনেকৈ দলীয় কৰ্মীসকল বহি ND24 দৰ্শকসকলে দেখিছে যে কিদৰে আচলতে দলীয় কৰ্মীসকলে অসন্তুষ্টি ক্ষোভ লৈ তেওঁলোকে এইদৰে সাধাৰণ সভা অনুষ্ঠিত কৰিছে আৰু তেওঁলোকে কৈছে যে এই সাধাৰণ সভাতে আজি নতুন কমিটি দায়িত্বভাৰ হ'ব আৰু নতুন সভাপতিৰ নাম আজি ইয়াত নতুন কমিটিৰ সভাপতিৰ নাম উল্লেখ কৰা হ'ব তেওঁলোকে সেয়েহে আজি সাধাৰণ সভা অনুষ্ঠিত কৰিছে আৰু গোটেই বিষয়টো যদি আপুনি চাই যে এতিয়া আপ অসমত এটা বিভাজনৰ ৰাজনীতি হৈছে ভিতৰি আৰু দুটা ফৈদৰ মাজত এটা বিভক্ত হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব এফালে যদি চাই আপুনি ভৱেন চৌধুৰীৰ নেতৃত্বত আপ অসমৰ এটা দল আনফালে জিলাই যিসকল সভাপতি আছে সেই সভাপতিসকলে ইয়াত একত্ৰিত হৈছে আৰু একত্ৰিত হৈ এইদৰে খুব উজাৰি তেওঁলোকে দলৰ কাৰ্যালয়ৰ যি মুখ্য কাৰ্যালয় আছে আপ অসমৰ গণেশগুৰি সেই কাৰ্যালয়ৰ তলতে তেওঁলোকে এইদৰে সভা অনুষ্ঠিত কৰিছে আৰু ৰাজনৈতিক এটা দল হিচাপে অতি এটা লজ্জাজনক ঘটনা বা এটা লাজ লগা ঘটনা বুলি তেওঁলোকে উল্লেখ কৰিছে যে এনেকৈ আচলতে সভা অনুষ্ঠিত কৰিব লগা হৈছে কিন্তু তেওঁলোকৰ অভিযোগ আছে ভৱেন চৌধুৰীৰ বিৰুদ্ধে তেওঁলোকৰ অভিযোগ আছে উত্তৰ পূৰ্বাঞ্চলৰ যিগৰাকী তত্ত্বাৱধায়ক আছে আপ অসমৰ ৰাজেশ শৰ্মাৰ বিৰুদ্ধে তেওঁলোকে এটা কথা কৈছে যে এইসকল তৃণমূল পৰ্যায়ে যে এই দলটো আমিয়ে গঠন কৰিছো এই জন্ম দিছো আপ অসমক কিন্তু এই দলটোৰ এইসকল নেতৃত্বই আচলতে দলটোক খুলি খাইছে আৰু সেয়েহে সাধাৰণ সভা অনুষ্ঠিত কৰি ইয়াত নতুন দায়িত্বভাৰ গ্ৰহণৰ দিশে তেওঁলোকে আজি আগবাঢ়িছে হয় ধন্যবাদ জ্ঞাপন কৰিছো বিৰুৎপল সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ